हेलो गाइस माने मोर সম্বাসী রাইস আপোনালোকে চাহ আছে আনিছৰ ব্লগ তো আজি মই জুবিনৰ সমাধি ক্ষেত্ৰত আহিলো তো মোৰ বহুত বেয়া লাগিল আমাৰ মৰমৰ জুবিনদা ইমান সোনকালে যে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি মই ভবাই নাছিলো মই যেতিয়ানবাৰ জুবিনদা কোন আছিল জানিছিলো তেতিয়ানবাৰ মই জুবিনদাৰ পাগল হৈ গৈছিলো গাইস মোৰ এটাই আশা আছিল কি জুবিনদাক লগ পোৱা কিন্তু মইতো জুবিনদাক লগ নাপালোৱে ইমান সোনকালে যে তেখেতৰ যে মৃত্যু হৈ গল আৰু জুবিনদা প্ৰকৃতিৰ লগত মিল আছিল এই পাহৰীয়া অঞ্চলত যে এশিঙীয়া গড়টোক যি গৈছিল গো বেক সেই গড়টোও যি তেখেতৰ কথাটো শুনিলে কি আচৰিত হ'ব নহয় গাইজ জুবিনদা ন্যায় পাবলৈ লাগে তো আমি শ্ৰদ্ধাঞ্জলিত সকলোবিলাকে শ্ৰদ্ধাঞ্জলিত আহি কেনে দোৱা কৰিব আপোনালোকে জুবিনদা জানো সোনকালে ন্যায় পায় আৰু জুবিনদাৰ দুমাহ হৈ গ'ল আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ কাৰণে মোৰ মৃত্যু শব্দটো ক'বলৈ একদম ইচ্ছা নাযায় গাইজ মৃত্যু শব্দটো কোৱাৰ লগে লগে হৃদয়টো একদম গাইজ বিষাই যায় বহুত বেয়া লাগে মৃত্যু শব্দটো কোৱাৰ লগে লগে আৰু আপোনালোকে ইয়াত আহি কেনে প্লিজ দোৱা কৰিব জুবিনদাৰ কাৰণে জুবিনদা সোনকালে যাতে ন্যায় পায় বাই গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব